ফ্ৰেণ্ডছ ৱেলকাম টু দ্য চেনেল অন্যটো ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ফ্ৰেণ্ডসকল আজি এটা বিশেষ দিন আৰু সেইবাবে আমি এই গামোচা ল'ব আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ গামোচাবিলাক আৰু কি বিশেষ দিন আপোনালোকক সেইটো জনাই আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে চাব পাৰে এইবিলাক চব গামোচা পূৰা গামোচা ভৰ্তি আৰু ইফালে এটা বান্দিল খুলি দিছে গামোচা চাবৰ কাৰণে তো গামোচাবিলাক ঠিকে ভালে লাগিছে এইবিলাক কি লোকেল গামোচা নেকি ঐ দোকানী কিবা এটা ক হাঁহিহে আছা দেখোন দামটো কিমান কৈছা 500 তে অসমতে বিক্ৰী কৰিবি না আপোনাৰ দোকানত কাষ্টমাৰ নাহা হৈ যাব 500 টকা এখন এইখন গামোচাত 500 দিব পাৰি না অংগত কোৱাচোন নোৱাৰি না গামোচাত যদি 500 তো অসমৰ বাহিৰত বিক্ৰী কৰিব লাগিব অসমৰে গামোচা যদি অসমতে 500কে কিনিব লাগে না কিয়া এয়া কি কয় কি কবি দামটো অলপ বেছি হৈছে অলপ বেছি নহয় দোকানী দাম নাজানে দোকানী কাপোৰ বিক্ৰী কৰিব মন আছে না নাই ডাক্তৰক লাগলি 500 টকা ডাক্তৰক নালাগে নহয় আমাকে লাগে ডাক্তৰক লাগলি 500 টকা ডাক্তৰক নালাগে আমাক লাগে নে কি কৰিম দাম বেছি গৈছে অঁ আৰু তো বোলে আগতে এক্সপিৰিয়েঞ্চ আছে গামোচাৰ বেপাৰ কৰা অঁ তেনেহ'লে এতিয়া ফ্ৰেণ্ডসকল আপোনালোকে জনাবচোন কিমান দিব পাৰি এই গামোচাখনত আৰু এইবিলাক আছে এইবিলাক কিমান এইবিলাক ঐ দোকানী দাদা এইফালে চা এইখন কিমান এইও 500 ফাইনেলি লৈ ল'লোঁ আৰু দামটো বাৰু আপোনালোকক নকওঁ আৰু কোনোবা যদি দামটো জানিব বিচাৰে তেনে কমেণ্ট বক্সত কমেণ্ট কৰিব তেতিয়া জনাই দিম বাকী ইয়াৰ আমাৰ দোকানীৰ হাঁহিটো চাচোন এবাৰ মানে বিশেষ দিনটো কিহৰ কাৰণে আমি এইবিলাক কৰি আছোঁ আপোনাৰ বিষয়ে অলপ কৈ দিয়াচোন আজি একজুলাই ডক্টৰদেউ অসমৰ সকলো ডক্টৰদেউ বেছি লাগিল হয় আৰু এতিয়া আমাৰ এইটোৰ কাৰণে কিবা বিশেষ আছে নেকি বাৰু আছে এইখিনি ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চাই থাকিলে গম পাই থাকিব তো চাই থাকিব ভিডিঅ'টো আৰু কমেণ্ট এটা কৰি দিব যদি ভাল লাগে আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব নেকি চাই থাকিব ভিডিঅ'টো আৰু ফ্ৰেণ্ডসকল আমি এতিয়া মিৰ্জাত যাব লগা হ'ল আৰু কিয় যাব লগা হ'ল আপোনালোকে গমেই পাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু আমি গৈ আছোঁ এটা কেক আনিবৰ কাৰণে আৰু এই ছোৱালীজনীয়ে আমাক দি গ'ল কেকটো আৰু আমাক কেকটো ডেলিভাৰী দিলে তো চেম্বাৰত গৈ কেনে আপোনালোকক খুলি দেখুৱাম এই কেকটো ইয়াতে আছে তো বেছি ডাঙৰ কেক নহয় আৰু সৰু কেক অঁ আৰু ফ্ৰেণ্ডসকল আমি এতিয়া ছাৰক সম্বৰ্ধনা জনাবৰ কাৰণে এখন শৰাই ল'ব আহিলোঁ আৰু আপোনালোকৰ শৰাইবিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি এটা জনাই দিব কোনটো ভাল লাগিছে তোমাৰ এইটো অলপ বেছি পাতল কালাৰটো অঁ এইটো অলপ ডাঙৰ আছে নেকি ডাঙৰ আছে আৰু ফ্ৰেণ্ডসকল আমি এই শৰাইখন জয় শ্ৰীৰাম দোকানখনত ল'লোঁ আৰু এইখন দোকান নগৰতে আছে আৰু এতিয়া ফ্ৰেণ্ডসকল ফাইনেলি আমি ছাৰক কেকটো কাটিব দি হেপী ডক্টৰ ডে পালন কৰিলোঁ আৰু ছাৰলৈও বহুত বহুত শুভকামনা যাচিলোঁ ফ্ৰেণ্ডসকল এতিয়া আমি ছাৰক সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এয়া অংগদ দাস এখন ফুলাম গামোচাৰে ছাৰক সম্বৰ্ধনা জনালে আৰু এইবাৰ এইফালে দীপ মহন্তই এখন শৰাইৰে ছাৰক সম্বৰ্ধনা জনালে ফ্ৰেণ্ডসকল ভিডিঅ'টো গমেই পালে আজি যিহেতু ডক্টৰ ডে আছিলে সেইবাবে আমি ছাৰক সম্বৰ্ধনাটো জনালোৱে আৰু আপোনালোকে ভিডিঅ'ৰ যোগেদি গমেই পালে তো ইয়াৰ লগতে আৰু সমূহ ভাৰতবাসী ডক্টৰসকললৈকে মোৰ আন্তৰিক ডক্টৰ দিৱসৰ শুভকামনা জনালোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই